বো বহা বইরে কে লাগে তো এ বই বইলে কিবা রিলস বানাবো টাকা যাবা লাগছি র ওই টক টক তিরি গালি নাপরে মতির লগত যে ঘুরি থাকা আশারা বলা বলা মোক ভাল লাগা আইছি না এ বড়ি আইছে ওই তো লাজ নাপা গিরেৰে এটা থাকতে বেলেগ মৰদৰ লগত ৰিলছ বনাবা যা তোমাক মই বিয়াৰ আগতে কৈছিলো মই এটা ইনষ্টাগ্ৰামৰ মডেল গতিকে ৰিলছ আৰু মই ফটোশ্বুট কৰিমেই অ করবয়ে বোর এটা বাইৰত নাম আছে তো তে টক তিৰি তো মোৰ লগত পথে নেদেগা মই ৰিলছ বনাবা যাও অ তুমি এগলা বেলেগত ত্ৰিৰ লগত ৰিলছ বনাবা নাজবা তে তুমি কে যাও মই তোমাক বিয়াৰ আগতে কৈছিলো মই এগলা কৰিমে বুলি তেতিয়া তুমি একো আপত্তি কৰা নাছিলা নহয় হয় নেকি এতিয়া মোক একো কৈ লাভ নাই দা ঠিক আছে দা মৰে ভুলিছি য বলা আৰু বলাবো বো নতুন মোবাইল লৈছো পিকচার বঢ়িয়া হবো ও যতে য যি কৰ কৰ যাতে বদনামী হৈ ঘৰত নহ যদি বদনামী হৈ ঘৰত আহ মোৰ দা আৰু তোমাৰ গল ও বিকাশ দা ক'ত যায় ক'ত যা মানে নন্দথৰ ঘৰৰ পৰা ওৰা কিয় যা বৈদ্য য'ত লাগছি এখন কিবা কৈছি নে কি কিবা কৈছি মানে যোৱা ৰাতি মই গৰুটো বিচাৰি হাইৰাণ মই গৰু বিচাৰিব নাই পাগলা হৈ গৈছোঁ গৰু বিচাৰি তাৰপাছত আজি পুৱাই গম পালোঁ সি বোলে খৰত দি ৰৈছে তোৰ গৰুটো সি কিয় খৰত দিলা তাৰ বোলে ধান খাইছিল সেইকাৰণে খৰত দিছি অ সি তাৰ এইখন বেপাৰে সি বেলেগৰ গৰু ৰাস্তা দি যাই থাকিলেও অ সি ধৰি নি কিনে খৰত দি থৈ দে হয় নেকি তাক কিবা পইচা আহিছে লাগে নেকি তাৰে বিনিময়ত অ তাৰে উন্নত পইচা লৈ 1000 টাকাকে হয় নেকি অ যাচোন যা সোনকালতে যা তাৰ এই বেপাৰ বন্ধ কৰিব লাগিব ৰ মই ঐ অলপ চাদা দিবি নেকি চাদা তাৰ পিয়ান চাৰা নাই চাদা খাই যাৰ পাই কেনে কৰা দেখোনে চাদা নাখাও যা তোৰ চাদা এইও চালা হাৰাই মাৰাই চবৰ লগতে ঘূৰি ফুৰে ক'ত বা কি কৰি থাকে অ নন্দ কি খবৰে ভাই অ চন্দন ভাল ৰ বা তইতো বেলে হৈ গৈছে কি কৰি আছ তই ঐ মই আজিকালি মায়াকত থাকো যাদু শিকো যাদু কি কয় অ বুক চাই যাওঁ বুলি আহিলো বৌৰেক চোৱা মানুহৰ আকাল নাই ৰ বাহিৰৰ পৰাই মানুহ লগ কৰবা আহে অ আজি বৌৰে হাৰাৰ লগত ৰিলছ বনাবা গৈছে ক'বাত হাৰাৰ লগত গেছি অ হাৰা চলটো ঠিক নহয় তাৰ নামে হাৰা যোৱাবাৰ মোৰ মাইকীৰ লগত তাৰ বৈদ্যলতি ঘটি গেছি সেইকাৰণে মই মাজেদি ৱাল খান দিলো ৱাল দিবা লগা হৈছে মই বা আৰু কি দিবা লাগে ঐ তই কি যাদু শিকছানো হাৰাক চাইড কৰিব পাৰা যাদু শিকছা নেকি হাৰা তোকে জাগাৰ পৰা নহয় কৰি দিম মই কিনো কয় দেচো দে মোক নহয় কৰি দেখো দেখছা না মোক ক'তে দেখা নাই দেখো এতে আছো দেখোন মই দেখা নাই মইতো কি কয় ক'ৰ পৰা কৈছা অ নন্দ মোৰ গৰু ক'ত থৈছে তই মোক দেখা পাইছা তই তে এইটো গুণিতে তই নহয় হে বেটা তই মোক ঠগাবা আহিছা নন্দ এটা সকামত তোৰ তাকে আহিলোঁ মই কি হকম বা মোৰ গৰুটো তই কিয় বান্ধি থৈ দিছা তোৰ গৰুটোৱে মোৰ কিয় ধান খাইছি কি প্ৰমাণ আছে তোৰ হাতত ধান যি মোৰ গৰুটোৱে খাইছি মই নিজে দেখা পাইছো পথাৰত ধান খাই আছে সি মোৰ গৰু ইমান অভদ্ৰ নহয় যে বেলেগত ধান খাব যাব কিয় তই স্কুলত দিছিলি স্কুলত নহয় সেই যি মেট্ৰিক পৰীক্ষাৰ বহি খাইছিল মোৰ গৰুটোৱে খাইছিল এই ফাল্টু কথা নবকবি 1000 টকা দি গৰু লৈ যা নেদলি কি কৰিবি 1000 টকা তই গৰু নেদাও 500 মান দিলে হ'ব না নাই 1000 টকাই লাগব তো ঠিক আছে গধূলি আহি মই গৰু লৈ যাম 1000 টকা দিবি গৰু লৈ যাবি আৰু তোৰো এৰে প্ৰতিউত মই লৈয়ে এৰিম ল'বি যা গৰুক দানা দি কবি আৰু এক্সট্ৰাকে 100 টকা লৈ আনবি কিয়া দানা দে আৰু দে হ'ব দে যা হাৰা বগা কৰি দিবা তা বো তুমি টেনশন নলবা মই পুৰা মজা কৰি দিম তুমি ৰেডি না ৰেডি ৰেডি যা किनु साथी चला गोपने मोर पिया किनु हाही खानेला मिठा कोयो थते खोली कोवा पिया मोरी पिया বো এইটো বঢ়িয়া আহিছে চাচোন হ'ব দা আৰু কাম কৰোঁ দা এই লোকেশ্যনটোত আগতে বহুত ক'লোঁ দেখোন এতিয়া অলপ বেলেগত যাওঁ নেকি বলাতে এই ধানখিনি দেখিছ না তাতে ক'লে বঢ়িয়া লগা হ'ব আৰু তাকে নাযাওঁ নেকি গালি দিব নেদে বোলা এই তোমাৰ ড্ৰেছবোৰো বঢ়িয়া বোলা ধানৰ মাজতে যাওঁ বোলা বলাতে আহা ঘৰত নাযাং এতিয়া একবাৰ পথৰ পৰা আহোঁ কাম লাগে তাই কি কৰি আছে একবাৰ চাই আহিব লাগিব বো তই কি ধুনীয়া লোকেশ্যন হা
বঢ়িয়া লাগছি তুমি যদি এই ধানৰ মাজত যদি এটা ভিডিঅ' কৰা নহয় তুমি ভাইৰেল হতে একদম চিয়'ৰ এৰে আগৰ ভিডিঅ'টো মোৰ ভাইৰেল হৈছিল হয় নেকি ভিউজ কিমান মাছিল হ'ব 22টা 22টা এইবাৰ এটা হ'লেও বাৰু ভিউজ 23টা হ'বই তোমাৰ এইবাৰ এনেও এই অঞ্চলত মোৰ সমান ফলোৱাৰ্ছ কাৰো নাইয়ে চাগে হয় নেকি ফলোৱাৰ্ছ কিমান তোমাৰ বৌ 26টা অ' মাই গড তোমাৰ 26টা ফলোৱাৰ্ছ বৌ মোৰ দেখিছ মাত্ৰ 3টা ফলোৱাৰ্ছ মোৰ বৌ মোৰ একাউণ্ট অলপ উঠাক তুমি হেল্প কৰি দিবা না মোক অলপ 3টা ফলোৱাৰ্ছ সেই 3টা আৰু কোনি কৰিলা এই 3টা মানে তোমাৰ আমাৰ দেউতাৰ মোবাইলত কৰি দিছোঁ মাইটোতো কৰি দিছোঁ আৰু তোমাৰ সিদিনা মোবাইলটো আনিছিলোঁ মনে মনে কৰি দিছিলোঁ কি তোক কৰি দিবা ক'ব লাগছিল একেলগে টিভিটোক দিছিলোঁ হ'ব আনফল' মাতিছি তাই বোলে মোৰ ভিডিঅ'বিলাক চাই বয়া পায় তোমাৰ লগত এটা ভিডিঅ' কৰি দিয়া অলপমান মোক উঠাই দিয়া এনেই মই যাৰে তাৰে লগত ভিডিঅ' নকৰোৱে বহুতে মোৰ লগত ভিডিঅ' কৰিব ইচ্ছা কৰি থাকে তুমি পইচা যাতে কৰো দা অঁ এটা কৰোঁ দা ন তাইকে এই ডবলাটো আজি কাটা হ'ব না হ'ব ন তাৰমানে এইখিনি হাত কাটা হ'লে কালি আৰু ডিগ্ৰী বাৰত কাটিব লাগিব তাৰমানে দেৰি হৈ যায় আছে না অ' বাবা আগফালে চাদৰ মাৰছো খুৰা মাৰো দিয়ক আও এনেতো আৰু পথাৰৰ মাজত কি কৰিছে এইটোতো হাৰা আৰু এইটো নন্দৰ কন্যা অ' মোৰ সম্ভৱ এনে ৰিলছ বনাই আছে ইয়াতে ইছ ৰাম 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 ধান সোপা গোটাই সৰুৰে নষ্ট কৰি পেলাক এখনেতো বিকাশত ধান এক নকলিও কথাটো বয়ে হ'ব কৈয়ে আহা ভাল কাইকি এত ভোক লাগছে কিজানি অ' আচ্ছা ন আহা অলপ হলকান্তে মই ভাতটো লওঁ দে হলকান্তে আহিবা দে দে বিকাশ বিকাশ কি হ'লে বাথা তন্ধৰ পুৰাণ বস্তিত ধান খানিত দুটা তিৰি মৰাতে নাচি আছে তাতে নাচি আছে অ ধান চান গোটাই সৌৰালা কি ক অ ধানৰ মাজত নাচি আছে নেকি ধানৰ মাজত নাচি পেলাই গোটাই ধান চান গোটাই সৌৰে ন কৰি পেলাম হয় নেকি অ তই দিয়া এটা কাম কৰ কি কৰো টাউন গতে ধান হৰে নষ্ট কৰিব মই তাকে যাং যা যা তই যাচোন তাকে গেলি আমাৰ কাম লাগে তাক তই ভাতখিনি দিয়া আমাৰ বৌৰে তো সাজি দিব যাবাত হয় নেকি কাম লাগে তাক দিবি দে 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 যা যা ঐ মৰণ নহওক নেখত কি চলি আছে এতে ধানৰ মাজৰ পাই ওলাই ধানৰ মাজৰ পাই কি চলি আছিল এতে দাদা এই ভিডিঅ' বনাই দিছিলো ভিডিঅ' এই ধানৰ মাজত ভিডিঅ' বনা হা ভিডিঅ' বনাব যদি ইমান ইচ্ছা আছে এই পুখুৰীৰ মাজত ভিডিঅ' বনাওঁ এই গাছৰ ওপৰত ভিডিঅ' বনাওঁ এই ধানৰ খেতি কৰাতে কিমান কষ্ট হয় জানা না মাটিৰ ঘাম কপলৰ ঘাম মাটিত পেলাই ধানৰ খেতি কৰিছোঁ গম পাইছা নে নাই এই তুন যি নাচি আছে ধানৰ মাজত ধান শস্য যি জানা না নাজনা হে দাদা আৰু নকুলক ফুল হৈছে যাবা দিয়ক আজি ফুল হৈছে ফুলটো কৰিলি আৰু ফুল ক'ত ঘৰটো আৰু ক'ৰ পাইছা এ পশ্চিম চোপা নাম কি তোৰ মোৰ নাম হাৰা হাৰা আৰু মইনাটোৰ নাম কি মাৰছিলা মাৰছিলা দে যা যা দুনে তে আৰু ধানৰ মাজত ভিডিঅ' নকৰবি যা যা আৰু নকৰো বৌ বলা পিছৰ মইনাটো কাৰ ঘৰৰ মই নন্দৰ ঘৈণীয়েক কি কাৰ কন্যা নন্দৰ ঘৈণীয়েক আৰু একবাৰ কচোন কাৰ কন্যা নন্দৰ ঘৈণীয়েক মই অ' 1000 টকা দিবি গৰু লৈ যাবি আৰু তোৰো এৰে প্ৰতিউদ মই লৈয়ে এৰিম অ' ল'বি যা পশ্চি জাগাত এই নন্দৰ কন্যাকক এৰি দিবা নৰা যদি নন্দৰ কন্যাক ইয়াৰ পৰাই তোহাক যাবাৰে নহ'ব ইয়াৰ পৰাই তোহাক যাবাৰে নহ'ব কাৰণ এই ধান তুন নাচিছা ধানৰ মাজত ধান শস্যি সেই সৰা ধান কি হ'ব আমিতো মানুহে খাব নোৱাৰোঁ গৰু ছাগলীয়ে খাব সেইকাৰণে তোহাক দওকে ঘৰত যাব যায় নহ'ব ঘৰত যা হ'ব দওকে ঘৰত দিম বুলি কৈছোঁ দওকে অ হাৰা কি হ'ব এতিয়া আমাৰ তাকেতো হ'ব গৰুৱে ঘৰত দিয়া শুনিছিলোঁ মানুহ ঘৰত দিয়া শুনা নাছিলোঁ আজি নিজে প্ৰমাণ পালোঁ চব তোমাৰ কাৰণে আহিছি ধানৰ মাজত ভিডিঅ' কৰিব যাওঁ মই কি জানো এতে যে আমাক ঘৰত দিব আজি ভোক লাগছে নেকি তোমাৰ অ ভোক লাগছি কি খাবি চাপৰ পুৰবি আমাক কি গৰু বুলি ভাবিছা নেকি গৰু বুলি ভাবা নাই তেতিয়া বান্ধি থৈছা বান্ধি থোৱাৰ কাৰণ এটাই গম পাইছে না এই বান্ধি থোৱাৰ কাৰণ এই যদি নন্দৰ কন্যাক নহ'ল
তোক আজি মই ইয়াতে গলি ঘৰত বান্ধি নথলো হয় কাৰণ নন্দই আমাৰ গৰুটো সাধাৰণ ধান খাইছি তাৰ তেতিয়া খৰত দি থৈছি আৰু তুহুনো আকে ভুল কৰিছা আমাৰ ধান সৰি গৈছি সেই ধান সৰা ধান গৰু ছাগলে খাব গম পাইছে না সেইকাৰণে মই তোক খৰত দি থৈছো ফোন লাগো এই মডেলিং ফোন লাগো গিৰেৰেক ফোন লাগো ফোন লগা আর আইডিয়া রে সোনকাল লাগো দে আনন্দ তোর কন্যারেক মই খরচ দি দিছো যদি তোর কন্যারেক লাগে মোর গরুটো লৈ আহ এখন হাতে দি গরু দি যাবি আৰু এখন হাতে দি কন্যারেক লৈ যাবি হ'ব দে হেল্ল' হেল্ল' এই মোৰ তিৰি কি কৰলাকে এই ফোনটোৱে কাটি দিলাকে ঠাই ঐ নন্দ তোৰ তিৰি ধু বিকাশে খৰচ দি থৈ দিছে তাকেতো সি মোক ফোন কৰি ধমকি দি আছিলে এই কি কৈছিলে মোৰ তিৰি তাই বোলে ধানৰ মাজত ৰিলছ বনাই আছিল সেইকাৰণে নি কিনে খৰচ দি থৈ দিছি তই সোনকালে জাগে যা আৰু সি মানুহ ঠিক নহয় দেই কিন্তু চাবি অলপ সাৱধান মই যাওঁ তিৰি মোৰ সন্মান চেছ কৰি দিব গৰুটো নিবাই লাগিল 1000 টকা লছ হেই ঐ গৰু ল তিৰি দি কি ইটা অকাদত আহিলি তই হা তেতিয়াৰ পৰা দেখোন হেঞ্চৰে হৈছিলি এতিয়া ফেঁচাটোত তোৰে আহিলি না এই সেইগিলা বকি লাভ নাই গৰু আনছো গৰু ৰাখ আৰু তিৰি আন দিব ভাইপেক চিন পাবা বহুত বাকী আছে 1000 টকা লাগে হা ৰ 2 মিনিট এই মৰণ নোহোৱা তিৰি মোৰ নাক কাণ কাটি পেলাক ৰিলছ বনে নন্দ তোৰ তিৰি বেটি ৰিলছ বনাবা আইছ ছপা কাইনা দিম তিৰি দি গৰু ল গৰু দি তিৰি ল তিৰি দি গৰু ল গৰু দি মোক আগে তাৰপিছত তিৰি ল তই আগে তিৰি দি তাৰপিছত গৰু ল ল বেটি তোক আজি ঘৰত যাই দি আছো যা অ বিকাশ মোক এৰি দি তোৰ এগ্ৰিমেণ্ট আৰু বেলেগ হ'ব এই গৰুৰ লগত তোৰ নহ'ব তিৰিক ফোন মাৰ তই হেল্ল' এভৰিৱান ভিডিঅ'টো সম্পূৰ্ণকৈ চালাক না আপোনালোকে যদি চাইছি বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনে পেলাক আমাক কমেণ্ট বক্সত জনাব ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব দিয়ক একদম প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ যি আছে গোটেইখিনি কৰি দিব আৰু ভিডিঅ'বিলাক চাই থাকব আমি সদায় আপোনালোকক খুৱাব চেষ্টা কৰিম আপোনালোকে সদায় আমাক মৰম দি যাব ঠিক আছে মায়ে মাতি আছে ভাত খাব মাতিছে যাওঁ মই